ডিয়াৰ ষ্টুডেণ্ট, আজিৰ এই ভিডিঅ'টোত মই আজি অৰ্থাৎ 24/12/2025 তাৰিখে ধুবুৰী জিলাত অনুষ্ঠিত হৈ যোৱা ক্লাছ 10ৰ প্ৰি ফাইনেল এক্সাম 2025-26ৰ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰখনৰ সলিউশ্যন ভিডিঅ' আগবঢ়াবলৈ লৈছোঁ। ইতিমধ্যে প্ৰায়বোৰ ছাবজেক্টৰে কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' ইতিমধ্যে মোৰ চেনেলত আপলোড কৰিছোঁ। যদি তোমালোকে চোৱা নাই চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংকসমূহ দি দিছোঁ। আৰু এই কুৱেশ্যন পেপাৰখনে মোলৈ পঠিয়াইছিলে ধুবুৰী জিলাৰ পৰা 10ম শ্ৰেণীৰ ছাত্ৰ চানমিয়া শেখে। তো ভিডিঅ'টোৰ আৰম্ভণিতে চানমিয়ালৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তোমালোকে এনেদৰে কুৱেশ্যন পেপাৰবোৰ চেণ্ড কৰিব পাৰিলে মোৰ হোৱাটছআপ নম্বৰত মই যিমানখিনি পাৰোঁ ছল্ভ কৰি দিম। তো আহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। তোমালোকে মোবাইলৰ ব্ৰাইটনেছটো বঢ়াই ল'বা, কুৱেশ্যন পেপাৰখন ইমান ক্লিয়াৰ হোৱা নাই কোনো জেগাত। এনিৱে ইয়াত ছেকশ্যনত মুঠ 45টা MCQ দিছে। আৰু 1 নম্বৰটোত আমাক এটা প্ৰতিস্থাপন বিক্ৰিয়াৰ উদাহৰণ দিছে, য'ত এক্স আৰু ৱাইৰ জোৰটো কি হ'ব আমাৰ পৰা বিচাৰিছে। তো এই ক্ষেত্ৰত এক্স ৱাইৰ সঠিক জোৰটো হৈছে এক্স মানে হৈছে Zn অৰ্থাৎ জিংক আৰু ৱাই মানে হৈছে Cu অৰ্থাৎ কপাৰ। কুৱেশ্যন নম্বৰ 2ত এটা সমীকৰণ দিছে আৰু এই সমীকৰণটোত কপাৰ অক্সাইড আৰু হাইড্ৰজেনৰ মাজত হোৱা বিক্ৰিয়া দেখুওৱা হৈছে। এতিয়া আমাক ইয়াত সুধিছে যে তলৰ কোনটো বিকল্পই জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থ দেখুৱাইছে। বিক্ৰিয়াটো যদি আমি ভালকৈ চাওঁ, এই ক্ষেত্ৰত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থত দেখুওৱা অপশ্যনটো হৈছে অপশ্যন চি, য'ত জাৰিত হৈছে হাইড্ৰজেন আৰু বিজাৰিত হৈছে কপাৰ অক্সাইড। নেক্সট কুৱেশ্যন নম্বৰ 3টোত দিছে চৰ্বি আৰু তেল থকা খাদ্যবস্তু নষ্ট হোৱাৰ পৰা প্ৰতিহত কৰিবলৈ ব্যৱহাৰ কৰা পদাৰ্থবিধ হ'ল, ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, প্ৰতিজাৰক অৰ্থাৎ এণ্টি অক্সিডেণ্ট। কুৱেশ্যন নম্বৰ 4ত দিছে ধাতু যোগ এচিড ইজুকেল লৱণ প্লাছ এক্স। একেদৰে ধাতু যোগ ক্ষাৰক ইজুকেল লৱণ প্লাছ ৱাই। ইয়াত এক্স আৰু ৱাই মানে কি হ'ব? ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, অৰ্থাৎ এক্স আৰু ৱাই একেটা মৌলই হ'ব আৰু সেইটো হৈছে হাইড্ৰজেন। 5 নম্বৰত আমাক 4টা উক্তি দিছে, তাৰ পৰা শুদ্ধ উক্তিবোৰ বাছি উলিয়াব লাগে। তো ইয়াত আমাৰ 1 নম্বৰত যিটো দিছে ক্ষাৰ মাত্ৰে ক্ষাৰক, এইটো উক্তিটো সত্য হয়। আৰু লগতে যিটো 3 নম্বৰত দিছে ক্ষাৰবোৰ পানীত দ্ৰৱণীয়, এই উক্তিটো সত্য হয়। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 1 আৰু 3 শুদ্ধ। 1 and 3 আৰ কাৰেক্ট। নম্বৰ 6ত দিছে এটা লঘু দ্ৰৱই ৰঙা লিটমাছ দ্ৰৱক নীলা কৰে। তলৰ কোনটো দ্ৰৱ অধিক পৰিমাণে মিহলালে পৰিৱৰ্তনটো বিপৰীতমুখী হ'ব? এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি, হাইড্ৰক্লৰিক এচিড। কুৱেশ্যন নম্বৰ 7ত দিছে কিমান কেৰত সোণ ভাৰতত অলংকাৰ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়? ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, 22 কেৰত, 22 কেৰত। কুৱেশ্যন নম্বৰ 8ত দিছে তলৰ ধাতুৰ সক্ৰিয়তাৰ শুদ্ধ অধক্ৰমটো হ'ল, হুইচ অফ দ্য ফলোয়িং ইজ কাৰেক্ট ডিচেণ্ডিং অৰ্ডাৰ অফ ৰিএক্টিভিটি অফ মেটেল। ইয়াত শুদ্ধ অধক্ৰমটো হ'ব অপশ্যন ডি, K greater than Zn greater than Cu greater than Ag। কুৱেশ্যন নম্বৰ 9ত দিছে অম্লৰাজত গাঢ় HCl আৰু গাঢ় HNO3 অনুপাতটো হ'ল, ইয়াত আমাৰ শুদ্ধ অনুপাতটো অৰ্থাৎ ৰেচিঅ'টো হৈছে অপশ্যন বি, 3:1। এই কুৱেশ্যনটো মই আগতে দিছিলোঁ। ডিয়াৰ ষ্টুডেণ্ট, ক্লাছ 10ৰ প্ৰি ফাইনেলৰ বাবে মই ছায়েন্সৰ এখন কুৱেশ্যন পেপাৰ ইতিমধ্যে আপলোড কৰিছোঁ। যদি চোৱা নাই তোমালোকে চাবা, ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, তাৰ পৰা দেখা পাইছোঁ ইয়াত বহুখিনি কমন পৰিছে। তো তোমালোকৰ বাবেও নিশ্চয় ভিডিঅ'টো হেল্পফুল হ'ব। নম্বৰ 10ত দিছে তলৰ কোনটো নাইট্ৰজেন অণুৰ শুদ্ধ ইলেক্ট্ৰন বিন্দু গঠন? এই ক্ষেত্ৰত নাইট্ৰজেন অণুৰ শুদ্ধ ইলেক্ট্ৰন বিন্দু গঠনটো হ'ব অপশ্যন চি। নম্বৰ 11 হুইচ ইজ নট ইনক্লুডেড ইন দ্য ছেম হোমোলোজাছ ছিৰিজ, অৰ্থাৎ তলৰ কোনটো একে হোমোগেনিয়াছ শ্ৰেণীৰ অন্তৰ্গত নহয়? ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি, C4H8 অৰ্থাৎ প্ৰপেন। কুৱেশ্যন নম্বৰ 12ত দিছে তলৰ কোনটোটা অসংপৃক্ত হাইড্ৰ'কাৰ্বন? আমি পাইছিলোঁ যে কাৰ্বন পৰমাণুৰ মাজত দ্বি বান্ধনি বা ত্ৰি বান্ধনি থকা যৌগবোৰক অসংপৃক্ত যৌগ বুলি কোৱা হয়। ইয়াত 2 নম্বৰ আৰু যিটো 4 নম্বৰত দিছে এই যৌগকেইটাত অসংপৃক্ত হাইড্ৰ'কাৰ্বনৰ উদাহৰণ হয়। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 2 and 4। নেক্সট কুৱেশ্যন নম্বৰ 13ত দিছে যদি কোনো এটা মৌলৰ দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ 3 গুণ ইলেক্ট্ৰন আছে তেন্তে মৌলটো হ'ব, এই ক্ষেত্ৰত মৌলটো হ'ব অপশ্যন চি, অক্সিজেন। নম্বৰ 14ত দিছে এটা মৌল এক্সৰ পৰমাণু ক্ৰমাংক 9 আধুনিক পৰ্যায়বৃত্ত তালিকাত কোনটো পৰ্যায় বা বৰ্গত অন্তৰ্ভুক্ত হ'ব? ইয়াত যিহেতু এক্সৰ পৰমাণু ক্ৰমাংক 9 বুলি দিছে, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, পৰ্যায় হ'ব 2 আৰু বৰ্গ হ'ব 17। কুৱেশ্যন নম্বৰ 15ত দিছে কোনটো মৌললৈ অষ্টক সূত্ৰটো প্ৰযোজ্য আছিল? ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, কেলছিয়াম, Ca। কুৱেশ্যন নম্বৰ 16ত এখন তালিকা দিছে আৰু এই টেবুলখন আমি অধ্যয়ন কৰি ভুল তথ্য থকা শাৰীটো বাছি উলিয়াব লাগে। তো ইয়াত ভুল তথ্য থকা শাৰীটো হৈছে অপশ্যন এ, স্থান সবাৎসখনৰ ক্ষেত্ৰত কোষপৰক, সেইটো নহয়। আৰু অবাৎসখনৰ ক্ষেত্ৰত দিছে মাইট্ৰকণ্ড্ৰিয়া, এইটো ইনকাৰেক্ট।
নেক্সট কুৱেশ্যন নম্বৰ 17 দিছে খাদ্যনলীৰ কোনটো অংশই যকৃতৰ পৰা পিত্তৰস লাভ কৰে। ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি ক্ষুদ্ৰান্ত। কুৱেশ্যন নম্বৰ 18 তলৰ কোনটো ব্যৱস্থাই পানী আৰু খনিজ পদাৰ্থ শিপাৰ পৰা পাতলৈ শোষণ আৰু ওপৰলৈ গতি কৰাত সহায় কৰে। এইটো একেবাৰে সহজ হয়, তোমালোকে জানা, এইটো হৈছে অপশ্যন এ প্ৰচেডন। কুৱেশ্যন নম্বৰ 19 দিছে হাউ উইল ইনফৰমেশ্যন ট্ৰেভেল উইথ নিউৰন, অৰ্থাৎ স্নায়ুকোষৰ মাজেৰে তথ্য কিদৰে প্ৰবাহিত হয়। এই ক্ষেত্ৰত শুদ্ধ ক্ৰমটো হৈছে অপশ্যন এ ডেণ্ড্ৰাইট, দেহকোষ, একচন, স্নায়ুপ্ৰান্ত। কুৱেশ্যন নম্বৰ 20 দিছে তলত উল্লেখ কৰা জোৰসমূহৰ পৰা মিল নথকা জোৰটো বাছি উলিওৱা। ইয়াত মিল নথকা জোৰটো হৈছে অপশ্যন এ এড্ৰিনেলিন পিটুটাৰী গ্ৰন্থি। 21 সূৰ্যৰ অৱস্থা অনুসৰি সূৰ্যমুখী ফুলৰ গতিৰ কাৰণটো হৈছে, ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ পোহৰানুবেগী চলন। কুৱেশ্যন নম্বৰ 22 দিছে এজন খেতিয়কে তেওঁৰ পথাৰত ইতিমধ্যে থকা কলগছৰ সৈতে একে চৰিত্ৰগত বৈশিষ্ট্য সম্পন্ন পুলি উৎপন্ন কৰিব বিচাৰিছে। তাৰ কাৰণে তুমি তলৰ কোনটো পদ্ধতি ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিবা। এই ক্ষেত্ৰত উপযুক্ত পদ্ধতিটো হ'ব অপশ্যন এ পুনৰ্জীৱন। কুৱেশ্যন নম্বৰ 23 আমাক এটা চিত্ৰ দিছে, চিত্ৰত থকা এ বি আৰু চি ক্ৰম অনুসাৰে হ'ব। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, অৰ্থাৎ এ মানে হৈছে জন্মকাণ্ড, বি মানে হৈছে বীজপত্ৰ আৰু চি মানে হৈছে ভ্ৰূণমূল। কুৱেশ্যন নম্বৰ 24 দিছে কপাৰটি ব্যৱহাৰ কৰা হয়। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, ইয়াক গৰ্ভাশয়ত সংস্থাপন কৰি গৰ্ভধাৰণ বন্ধ কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 25 যদি এজোপা বিশুদ্ধ ওখ মটৰমাহ গছৰ সংকৰণ এজোপা বিশুদ্ধ চাপৰ মটৰমাহ গছৰ লগত কৰিলে F1 আৰু F2 জনুত প্ৰকাশ পোৱা ওখ চৰিত্ৰটোৰ ক্ৰমে শতকৰা পৰিমাণ হ'ব অপশ্যন বি 100%, 75%। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 26। কুৱেশ্যনটো দিছে জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়াত যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ বিভিন্ন কাৰকৰ প্ৰভাৱৰ ফলত পৰিৱৰ্তন ঘটি নতুন চাৰিত্ৰিক বৈশিষ্ট্য জীৱৰ উদ্ভৱ হয়, সেই প্ৰক্ৰিয়াক বোলা হয়। তো সেই প্ৰক্ৰিয়াটো হ'ব অপশ্যন বি ইভালুৱেশ্যন, অৰ্থাৎ ক্ৰমবিকাশ। নম্বৰ 27 দিছে এটা শাক পাচলি খৰাহীত গাজৰ, আলু, মূলা আৰু বিলাহী আছে, সিহঁতৰ কোনটো জোৰে শুদ্ধ সমসংস্থ অংগ উপস্থাপন কৰে। ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি মূলা আৰু গাজৰ, ৰেডিছ এণ্ড কেৰট। কুৱেশ্যন নম্বৰ 28 20 চেণ্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ গোলাকাৰ দাপোনৰ ফকাচ দৈৰ্ঘ্য হ'ল, আমি জানো যে ফকাচ দৈৰ্ঘ্য সদায় ভাঁজ ব্যাসাৰ্ধৰ আধা, গতিকে ইয়াত 20 চেণ্টিমিটাৰ আধা হ'ব অপশ্যন বি 10 cm। কুৱেশ্যন নম্বৰ 29 দিছে ৰোহিত শৰ্মা এখন যাদুকৰী আইনৰ আগত থিয় হৈ তেওঁৰ মূৰটো ডাঙৰ, শৰীৰৰ মাজৰ অংশই একে আকাৰৰ আৰু ভৰিকেইটা সৰু দেখিলে। যাদুকৰী আইনাখনত লাগি থকা দাপোনবোৰৰ ওপৰৰ পৰা তললৈ সঠিক ক্ৰমটো হৈছে, তেওঁ যিহেতু মূৰটো ডাঙৰ দেখিছে আৰু মাজৰ অংশটো একে দেখিছে আৰু তলৰ ফালে অৰ্থাৎ ভৰিকেইটা সৰু দেখিলে, গতিকে ইয়াৰ ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অৱতল, সমতল, উত্তল, কনকেভ, প্লেন, কনভেক্স। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 30। ইয়াত কুৱেশ্যনটো দিছে লক্ষ্যবস্তুৰ বিভিন্ন স্থানৰ অৱতল দাপোনৰ প্ৰতিবিম্ব স্থানৰ এখন তালিকা তলত দিয়া হৈছে। লক্ষ্যবস্তুৰ স্তম্ভৰ সৈতে প্ৰতিবিম্বৰ স্তম্ভ সঠিককৈ মিলোৱা। ইয়াক আমি এনেদৰে শুদ্ধভাৱে মিলাব পাৰোঁ, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি A4, B3, C2, D1। কুৱেশ্যন নম্বৰ 31 ৰাতুলে অন্ধকাৰ কোঠালিৰ পৰা বাহিৰলৈ ওলাই আহি খন্তেকৰ বাবে চকুৰে অন্ধকাৰ আৰু অস্পষ্ট দেখিলে, যদিও পিছত সকলো স্পষ্ট হ'ল। এই পৰিঘটনাত ৰাতুলৰ চকুৰ কোনটো অংশৰ পৰিৱৰ্তন হৈছে। এইটো আমাৰ জেনেৰেলি হৈ থাকে বাহিৰৰ পৰা ভিতৰলৈ আহিলে। তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি পুপিল, অৰ্থাৎ চকুৰ মণিৰ অংশৰ পৰিৱৰ্তন হৈছে। কুৱেশ্যন নম্বৰ 32 আমাক এটা উক্তি দিছে এছাৰচন বয়সৰ লগে লগে চকুৰ উপযোজন ক্ষমতা হ্ৰাস পায়। এই উক্তিটো শুদ্ধ হয়, যিটো ৰিজন অৰ্থাৎ যুক্তিটো দিছে বয়সৰ লগে লগে চকুৰ লেন্সৰ স্থিতিস্থাপকতা হ্ৰাস পায়, এইটো সত্য হয় আৰু উক্তিৰ শুদ্ধ ব্যাখ্যাক বহাইছে, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ উক্তি এ আৰু কাৰণ আৰ দুয়োটা শুদ্ধ, কাৰণটো আৰ উক্তিটোৰ এৰ শুদ্ধ ব্যাখ্যা। কুৱেশ্যন নম্বৰ 33 তলৰ কোনবোৰ পোহৰৰ পৰিঘটনা ৰামধেনু গঠনৰ লগত জড়িত। তো ৰামধেনুৰ গঠনৰ লগত জড়িত পৰিঘটনাটো হৈছে অপশ্যন বি প্ৰতিসৰণ, বিচ্ছুৰণ আৰু আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 34 এডাল পৰিবাহী তাৰৰ দুইমূৰৰ মাজত 2 কুলম আধান চালিত কৰাৰ ফলত 14 জুল কাৰ্য কৰিলে দুইমূৰৰ মাজত বিভৱভেদ কিমান হ'ব। ইয়াত বিভৱভেদটো হ'ব অপশ্যন ডি 7 ভোল্ট। নেক্সট কুৱেশ্যন নম্বৰ 35 দিছে 1 ওহম প্ৰকাশ কৰা হয়। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ 1 ভোল্ট বাই এম্পিয়াৰ। কুৱেশ্যন নম্বৰ 36 এন ইলেক্ট্ৰিক ফিউজ ৱৰ্ক অন দা, অৰ্থাৎ এটা ফিউজে কাম কৰে
ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বিদ্যুতৰ তাপীয় ক্ৰিয়াত হিটিং ইফেক্ট অফ কাৰেণ্ট কুৱেশ্যন নম্বৰ 37 দিছে চ'জ দ্য কাৰেক্ট ডায়েগ্ৰাম অৰ্থাৎ শুদ্ধ চিত্ৰটো বাছি উলিওৱা ইয়াত শুদ্ধ চিত্ৰটো হ'ব অপশ্যন ডি এইটো মই কমন দিছিলোঁ আহিছে কুৱেশ্যন নম্বৰ 38 দিছে শুদ্ধ বিকল্পটো বাছি উলিওৱা পোন ছলেনয়েডৰ ভিতৰত প্ৰবাহিত চুম্বক ক্ষেত্ৰ ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি ইন দ্য ছেম এট অল পইণ্টছ অৰ্থাৎ সকলো বিন্দুতে একে থাকে নেক্সট কুৱেশ্যন নম্বৰ 39 এন ইলেক্ট্ৰিক জেনেৰেটৰ কনভাৰ্ট অৰ্থাৎ বৈদ্যুতিক জেনেৰেটৰে ৰূপান্তৰ কৰে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ কুৱেশ্যন নম্বৰ 40 জীৱাশ্ম ইন্ধনৰ দহনত নিৰ্গত অধাতুৰ অক্সাইডবোৰৰ প্ৰকৃতি এই ক্ষেত্ৰত অক্সাইডবোৰৰ প্ৰকৃতিটো হৈছে অপশ্যন এ এচিডিক অৰ্থাৎ আমলিক নেক্সট কুৱেশ্যন নম্বৰ 41 দিছে প্ৰব্লেমছ এছ'চিয়েটেড উইথ কনষ্ট্ৰাকশ্যন অফ বিগ ডেমছ অৰ্থাৎ বৃহৎ নদীবান্ধ নিৰ্মাণৰ লগত জড়িত সমস্যাসমূহ হ'ল ইয়াত এত যিটো দিছে বৃহৎ পৰিমাণৰ শস্য পথাৰ হেৰুৱাব লগা হয় এইটো সত্য হয় আৰু বিত যিটো দিছে বৃহৎ পৰিস্থিতিতন্ত্ৰ বিনষ্ট এইটো সত্য হয় গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি এ আৰু বি দুয়োটা কুৱেশ্যন নম্বৰ 42 দিছে পৌষ্টিক স্তৰৰ ক্ষেত্ৰত তলৰ কোনটো ক্ৰম শুদ্ধ হ'ব এই ক্ষেত্ৰত শুদ্ধ ক্ৰমটো হৈছে অপশ্যন চি উৎপাদক তৃণভোজী মাংসভোজী উচ্চ স্তৰৰ মাংসভোজী নেক্সট কুৱেশ্যন নম্বৰ 43 দিছে তলত দিয়া খাদ্য শৃংখলত হৰিণ নোহোৱা হ'লে কি হ'ব তো আমাৰ খাদ্য শৃংখলটো দিছে ঘাঁহ হৰিণ বাঘ এই ক্ষেত্ৰত যদি হৰিণ নহয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বাঘৰ জনসংখ্যা কমি যাব আৰু ঘাঁহ জনসংখ্যা বাঢ়িব নেক্সট কুৱেশ্যন নম্বৰ 44 হুইচ অফ দ্য ফলোয়িং ইজ ৰিলেটেড টু কনজাৰ্ভেশ্যন অফ ছাল ফৰেষ্ট অৰ্থাৎ তলৰ কোনটো শাল গছৰ বনাঞ্চল ৰক্ষণাবেক্ষণৰ লগত জড়িত ইয়াত মুভমেণ্টটো হৈছে অপশ্যন চি আৰবাৰা বনখণ্ড কুৱেশ্যন নম্বৰ 45 লাষ্ট MCQ হুইচ অফ দ্য ফলোয়িং ইজ নট ইনক্লুড ইন 3R অৰ্থাৎ তলৰ কোনটো 3R অন্তৰ্ভুক্ত নহয় এই ক্ষেত্ৰত 3R অন্তৰ্ভুক্ত নহয় অপশ্যন চি পুনৰ্জীৱন ষ্টুডেণ্ট MCQখিনি ইমানটো শেষ হৈছে এবাৰ আহিলে ছেকশ্যন বি অৰ্থাৎ ক শাখা ইয়াত 46টোত দিছে বেলেঞ্চ দ্য ফলোয়িং ৰিয়েকশ্যন তলত দিয়া বিক্ৰিয়াটো সন্তুলন কৰা ইয়াত এটা আমাক বিক্ৰিয়া দিছে বিক্ৰিয়াটোক আমি সন্তুলিত কৰিব লাগে তো এই ক্ষেত্ৰত ইয়াৰ সমতুল সন্তুলিত সমীকৰণটো হ'ব 3Fe + 4H2O Fe3O4 + 4H2 নেক্সট কুৱেশ্যন নম্বৰ 47টোত দিছে হোৱাট ইজ ৰেডক্স ৰিয়েকশ্যন গিভ এন এক্সাম্পল ৰেডক্স বিক্ৰিয়া কি উদাহৰণ দিয়া আচলতে জাৰণ বিজাৰণ বিক্ৰিয়াকে ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয় ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ যিবোৰ বিক্ৰিয়াত এটা পদাৰ্থই অক্সিজেন হেৰুৱাই বা লাভ কৰে আৰু আনটো পদাৰ্থই অক্সিজেন লাভ কৰে বা হেৰুৱাই তেনেধৰণৰ বিক্ৰিয়াবোৰক জাৰণ বিজাৰণ বিক্ৰিয়া অৰ্থাৎ ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয় ৰেডক্স বিক্ৰিয়াৰ আমি এটা উদাহৰণ দিব পাৰোঁ ZNO + C = Zn + CO তো ডিয়াৰ ষ্টুডেণ্ট বাকী কুৱেশ্যনখিনি তোমালোকে চাই যাবা ইয়াৰ পৰা মই মেইন কুৱেশ্যনখিনি এনচাৰখিনি কৈ দিম তো ধুবুৰী ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে চেক কৰি ল'ব পাৰিবা তোমালোকৰ কুৱেশ্যনৰ এনচাৰসমূহ কিমান শুদ্ধ হ'ল আৰু বাকী যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও ছায়েন্সৰ এক্সাম হোৱা নাই তোমালোকে প্ৰেক্টিছ কৰি যাব পাৰিবা এখন সুন্দৰ প্ৰশ্ন কাকত নিশ্চয় তোমালোকৰ বাবে হেল্প হ'ব কুৱেশ্যন নম্বৰ 49টোত দিছে খনিজ মল কি ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ খনিৰ পৰা আহৰণ কৰা সময়ত আকৰৰ লগত বহুতো অশুদ্ধি যেনে মাটি বালি আদি মিহলি হৈ থাকে এই অশুদ্ধি বা অপদ্ৰব্যবোৰক খনিজ মল বোলা হয় কুৱেশ্যন নম্বৰ 50 দিছে ইলেক্ট্ৰন ফুটচিনৰ সহায়ত NaCl অৰ্থাৎ ছ'ডিয়াম ক্লৰাইডৰ গঠন ব্যাখ্যা কৰা তো ইয়াত ছ'ডিয়াম ক্লৰাইডৰ গঠনটো দেখালোঁ ইলেক্ট্ৰন ফুটচিনৰ সহায়ত তোমালোকে এইখিনি নোট কৰি ল'বা কুৱেশ্যন নম্বৰ 51 দিছে ৰাইট দ্য জেনেৰেল নেম অফ ইথানয়িক এচিড অৰ্থাৎ ইথানয়িক এচিডৰ সাধাৰণ নাম কি ইথানয়িক এচিডৰ সাধাৰণ নাম হৈছে এচিটিক এচিড কুৱেশ্যন নম্বৰ 52ত বিউটেনৰ দুটা গঠন সমযোগী অংকন কৰিবলৈ দিছে বিউটেনৰ সংকেতটো হৈছে C4H10 ইয়াক আমি এনেধৰণে দুটা গঠন সংযোগী অংকন কৰিব পাৰোঁ ইয়াৰ পিছতে 53টো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা আৰু কিবা অসুবিধা হ'লে কমেণ্ট কৰি জনাবা কুৱেশ্যন নম্বৰ 54 দিছে বৃক্কৰ কাৰ্যকৰী একক কি বৃক্কৰ কাৰ্যকৰী একক হৈছে নেফ্ৰন নেক্সট দিছে ৰেচন তন্ত্ৰৰ অংশসমূহৰ নাম লিখা তো ৰেচন তন্ত্ৰৰ অংশসমূহ হৈছে এযোৰ বৃক্ক অৰ্থাৎ কিডনী এযোৰ মূত্ৰনলী এটা মূত্ৰথলী আৰু এটা মূত্ৰ নিষ্কাশনৰ নলী কুৱেশ্যন নম্বৰ 55টোত দিছে চাইনেপছ কি ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ এটা স্নায়ু কোষৰ এক্সন আৰু ইয়াৰ নিকটৱৰ্তী কোষৰ ডেনড্ৰাইটৰ মাজৰ সংযোগী পথটো হৈছে চাইনেপছ নেক্সট কুৱেশ্যন নম্বৰ 55ত দিছে হু ইজ ন'ন এজ দ্য ফাদাৰ অফ হেৰিডিটি অৰ্থাৎ বংশগতিৰ পিতৃ কাক বুলি জনা যায় ইয়াৰ উত্তৰটো হ'ব গ্ৰেগৰ মেণ্ডেল নেক্সট কুৱেশ্যন নম্বৰ 59ত দিছে লেন্স এখনৰ 1 ডায়েপ্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ 1 মিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ লেন্স এখনৰ ক্ষমতাক 1 ডায়েপ্টাৰ বুলি কোৱা হয়
তো ডিয়াৰ ষ্টুডেণ্ট বাকী কুৱেশ্যনবিলাক তোমালোকে প্ৰেক্টিছ কৰিবা নিশ্চয় তোমালোকৰ এক্সামৰ বাবে যথেষ্টখিনি হেল্প হ'ব যিহেতু চিলেবাছ একে আৰু অকল এইখিনি প্ৰি ফাইনেল বুলি নহয় তোমালোকৰ আপকামিং SSLC 2006তো ইয়াৰ পৰা কমন আহি যোৱাৰ সম্ভাৱনা আছে এখন সুন্দৰ প্ৰশ্ন কাকত হয় আৰু এনেদৰে মই বিভিন্ন ছাবজেক্টৰ কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ'ৰ লগতে মেট্ৰিক পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰৰ ভিডিঅ' খুব সোনকালে মোৰ চেনেলত আপলোড কৰি আছোঁ তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম আজিলৈ আহোঁ ধন্যবাদ